মধুৰতকৈ মধুৰ যিজন মংগলকাৰী, যিজন অমংগল নাশকাৰী, যাৰ নাম ল'লেই জীৱই ভৱ সমুদ্ৰ পাৰ হ'বলৈ সক্ষম হয়, সেই পৰম পুৰুষ বাসুদেৱৰ শ্ৰী চৰণত আমি জয় জয়তে জনাইছোঁ সহস্ৰ কোটি প্ৰণিপাত। দ্বিতীয়তে 2023 চনৰ এই অন্তিম মাহত তিয়ক প্ৰেছ ক্লাবৰ তথা তিয়কবাসীৰ সৌজন্যত যি গ্ৰন্থমেলা আয়োজন কৰা হৈছে, অন্তিম দিৱসত মহাপুৰুষীয়া নাট দৰ্শন কৰিবলৈ অহা সেই নৰনাৰায়ণ সদৃশ ভক্তবৃন্দ, আই মাতৃসকল, জ্যেষ্ঠসকল, সন্তান সদৃশ যুৱক যুৱতীসকল, আমি সবাকে এক ব্ৰহ্মময় জ্ঞান কৰি ব্ৰহ্মৰ অংশভূত জ্ঞানেৰে আমি জনাইছোঁ আমাৰ ভক্তিৰ অঞ্জলি। তিয়কবাসীৰ বৰ গৌৰৱৰ বিষয়, যি অনুষ্ঠানভাগ তিয়কত হোৱা নাছিল, গ্ৰন্থমেলা, সেই গ্ৰন্থমেলা প্ৰেছ ক্লাবে সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰাটো সময়োচিত হৈছে, ইয়াত সন্দেহ নাই। কিয়নো বৰ্তমান সময়ত বৈজ্ঞানিক আৱিষ্কাৰসমূহত মোবাইল ইণ্টাৰনেটত সোমাই পৰি যুৱক যুৱতীসকলে কিতাপৰ প্ৰতি স্পৃহা কমি যোৱা পৰিলক্ষিত হয়। আৰু সেই পৰিপ্ৰেক্ষিতত এই গ্ৰন্থমেলাই উঠি অহা প্ৰজন্মক যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব, সেয়া নিঃসন্দেহে অতি শুভ কাৰ্য। কিছু সময় পাছতেই এখনি মহাপুৰুষীয়া নাট ইয়াত মঞ্চস্থ হ'ব। আৰু মহাপুৰুষীয়া নাট বুলি কওঁতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ আমাৰ মনত পৰে, যিজনা সৰ্বগুণাকৰ, গুণৰ আধাৰ। সেই মহাপুৰুষজনাই 15 শতিকাতে যেতিয়া অসম মাতৃত বিভিন্ন তান্ত্ৰিকতাই গাৰ কৰি সমাজখন ব্যৱস্থাক দুঃসহ কৰি তুলিছিল, সেই সময়ত এই মহাপুৰুষসকলে শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, দেৱ দামোদৰদেৱ, মহাপুৰুষ মাধৱদেৱ আদি গুৰুসকলে আমাৰ অসমীয়া সমাজখনক মহিয়ান কৰি বৰ অসম গঢ়াৰ স্বাৰ্থত তেখেতসকলে নৱবৈষ্ণৱ ধৰ্মৰ সমান্তৰালভাৱে বৈষ্ণৱ মাৰ্গ প্ৰতিষ্ঠা কৰি আমাৰ সমাজখনক ধৰি ৰাখিবৰ ব্যৱস্থা কৰি থৈ গৈছে। আৰু সেই ব্যৱস্থাত অতি সহজে মানৱ সমাজে ভগৱত শক্তি, ঈশ্বৰ শক্তিক জাগৃত কৰিব পৰা ভাওনাক আমাৰ মাজত ৰাখি থৈ গ'ল। সেই ভাওনাত ভাৱনাৰ বলত ভগৱত দৰ্শন হয়। কিয়নো শাস্ত্ৰত কোৱা হৈছে, ভাৱনে লভতে সৰ্বং ভাৱেন দেৱদৰ্শনম ভাৱেন পৰমং জ্ঞানম তস্মাৎ ভাৱাৱলম্বনম। প্ৰতিখন ভাওনাই আমাক একোটা বাতৰি প্ৰেৰণ কৰা সমাজলৈ, যে দুষ্টৰ দমন, শান্তৰ পালন, সত্যৰ জয়, অসত্যৰ পৰাজয়, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। আজি ইয়াত যিভাগেই মঞ্চস্থ হ'ব শকুনিৰ প্ৰতিশোধ, এই ভাওনা ভাগিত এইটো শ্লোক যদি আমি আপোনালোকক বুজাই দিব খোজোঁ,
তেতিয়া আপোনালোকে অতি সহজে সেই ভাওনাভাগীৰ অৰ্থ বোধগম্য হ'ব। অতি দৰ্পে হতা লংকা অতি মানিছ কৌৰৱা অতি দানে বলিবদ্ধ সৰ্বম অত্যন্তম গৰ্হিতম। অতি দৰ্পে হতা লংকা, অতি দৰ্প হোৱাৰ কাৰণেই ৰাৱণৰ লংকা নগৰী ধ্বংস হৈছিল। অতি মানিছ কৌৰৱা, অতি সন্মান বিচাৰিবলৈ গৈ কৌৰৱ কুল নাশ হৈছিল। গতিকে অতিটো বৰ্জনীয়, অতিটো সদায় বৰ্জনীয়। আৰু সেই অতিটো আমি বৰ্তমান আধ্যাত্মিকতাৰ সমাজখনত বাস কৰিও আধ্যাত্মিকতাক পিছ পেলাই যান্ত্ৰিকতাৰ যুগত আমি যন্ত্ৰমানৱত পৰিণত হৈ আমি সম্পদলোভী অৰ্থলোভী হৈ আগবাঢ়ি যোৱাৰ কাৰণে আধ্যাত্মিকতা বৌদ্ধিক জ্ঞান পিছ পৰি যোৱাত আমাৰ সমাজখনত বিশৃংখলতাই দেখা দিছে। গতিকে এই বিশৃংখলতা নাশৰ একমাত্ৰ উপায় হ'ল মহাপুৰুষসকলে দেখাই যোৱা আমাৰ ঈশশক্তিৰ আৰাধনাৰে আমাৰ হৃদয়ত ভগৱত ভক্তি জাগৃত কৰি আমাৰ হৃদয়ত দয়া, ক্ষমা, সত্যবাদিতা, অক্ৰোধশীলতা এই দেৱগুণসমূহক আমি আমাৰ প্ৰতিভাত কৰিব লাগিব। আমাৰ হৃদয় কুঞ্জত আমি প্ৰতিহত কৰিব লাগিব কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। নহ'লে শকুনিয়ে নিজৰ শত ভাতাক নিধন কৰাৰ স্বাৰ্থত প্ৰতিশোধ পৰায়ণতা হৈ কি ধৰণেৰে মায়াৰ জালেৰে ভাগিনক বান্ধি শত কৌৰৱক ধ্বংস কৰি দিছিল। সেই প্ৰতিশোধে ধ্বংস কৰে, সৃষ্টি নকৰে। গতিকে সেই প্ৰতিশোধ পৰায়ণটো আমাৰ হৃদয়ৰ পৰা মচিবলৈ হ'লে আমাৰ হৃদয়ত আধ্যাত্মিকতা গ্ৰাস কৰি উঠিব লাগিব। আমি ভাবিছোঁ প্ৰেছ ক্লাবৰ এই গ্ৰন্থমেলাই উঠি অহা প্ৰজন্মক বৌদ্ধিক দিশত আৰু একক ওপৰলৈ যোৱাত সুবিধা প্ৰদান কৰিব। আৰু এই নাটভাগিক আপোনালোকে দৰ্শন কৰোঁতে চৰ্ম চক্ষুৰে দৰ্শন কৰাতকৈ হৃদয়ৰ অন্তৰ্দৃষ্টি নিক্ষেপ কৰি যদি আপুনি ভাওনাভাগী দৰ্শন কৰে তেন্তে ইয়াৰ পৰা আপোনালোকে বহুতো জ্ঞান পাবলৈ উপকৃত হ'ব, সুবিধা পাব। আমি শেষত আশা কৰিছোঁ সকলোৰে হৃদয়ত ভগৱত শক্তি জাগৃত হৈ এই কৃষ্ণ প্ৰেমমূলক নাটভাগীৰ যোগেদি প্ৰত্যেক দৰ্শকৰ, তিয়কবাসীৰ, প্ৰেছ ক্লাবৰ উদ্যোক্তা মণ্ডলীৰ শিৰত ফুল চন্দন ভগৱন্তই বৰিষণ কৰি এখন সুস্থ সবল সমাজ গঠন কৰাত সহায়ক হওক। এই আশাৰেই আপোনালোকক এই মঞ্চ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি, ওম শান্তি, ওম শান্তি। কৃষ্ণ।